সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। ধুবুৰী আগমনী থানাৰ এছআই জোনালী দেৱীক ৰিজাৰ্ভ ক্ৰুজ। থানাখনত কাম কৰা এজন যুৱকৰ মৃত্যুৰ পাছতে এই ব্যৱস্থা। দেৱানন্দ দাস নামৰ যুৱকজনে লৈছিল চৰম সিদ্ধান্ত। জোনালীৰে দেৱানন্দৰ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ। জীৱনজোৰা সাধাৰণ বঁটাৰে আমেৰিকাত উজলিছে এগৰাকী অসমীয়া ডক্টৰ দীপ মেধিলৈ 2025 বৰ্ষৰ এৰ্নি জেনছন লাইফ টাইম এচিভমেণ্ট বঁটা। মৰাণৰ লিজামণি সেনচলৈ 2025 চনৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয় লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ এই প্ৰতিযোগিতা। আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ত অঘটন, প্ৰাক্তন ছাত্ৰৰ গুলীচালনাত দুগৰাকী লোক নিহত। শ্ৰীমদ ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰলৈ সন্মান। ইউনেস্কোৰ বিশ্বপঞ্জীৰ স্মৃতিপঞ্জীত লিপিবদ্ধ 2খন পুৰণি গ্ৰন্থ। জনপ্ৰিয়তা কমিছে নেকি প্ৰধানমন্ত্ৰীৰ? 2025 বিশ্বৰ 100 প্ৰভাৱশালী ব্যক্তিৰ তালিকা টাইম 100ৰ পৰা বাদ পৰিল প্ৰধানমন্ত্ৰী মোদীৰ নাম। অন্তৰ্ভুক্ত হ'ল এলন মাস্ক, মহম্মদ ইউনুছৰ নাম। লতাশিল বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা। বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল মৰাণৰ লিজামণি সেনচৰ। পঞ্জাৱৰ গ্ৰেনেড বিস্ফোৰণৰ কুখ্যাত গেংষ্টাৰ গ্ৰেপ্তাৰ। আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ হৰপ্ৰীত সিং ওৰফে হেপ্পী পাছিয়া। বিহাৰ বিধানসভা নিৰ্বাচনক লৈ পাটনাত বিৰোধীৰ বৈঠক। ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱক মহাজোঁটৰ সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষৰ দায়িত্ব। আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ এটা সমস্যা। এই সমস্যা যদি নাইকিয়া কৰিবলৈ হয় আমি পঞ্চায়ত নিৰ্বাচন জয় কৰিব লাগিব। ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য। আৰু এয়া আছিল আজি সুহানা লাইভৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকিব সুহানা লাইভ।